নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। কাষ্টম বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কাষ্টম বিভাগৰ পৰা কি কি ভেকেঞ্চি আছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব আছে কাষ্টম বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 10 পাছৰ পৰাই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখিব আছে কাষ্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই অনলাইন ফৰ যোগে MTS ভেকেঞ্চি এপ্লাই কৰিব, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। হবলদাৰ যিটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি, আৰু টেক্স এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, যিটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। ইয়াত এখন দেখি হৈছে জুন মাহৰ 3 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিছে। আপোনালোকৰ বেছি দিন হোৱা নাই এখন নটিফিকেশ্যন ৰিলিজ কৰা। চ' ইণ্টাৰেষ্টেড বা ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ যদি কৰা নাই এতিয়ালৈকে আপোনালোকে কৰি ল'ব পাৰিব। ইয়াত দেখি পাইছে কাষ্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। কাষ্টম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ভেকেঞ্চি নেম দেখি পাইছে কাষ্টম বিভাগ ভৰ্তি 2025। অৰ্গেনাইজেশ্যন নেম দেখি পাইছে কাষ্টম ডিপাৰ্টমেণ্টৰ। আৰু পোষ্ট নেমখিনি দেখি পাইছে টেক্স এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, হবিলদাৰৰ ভেকেঞ্চি আহিছে, মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি আহিছে। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে অল ইণ্ডিয়াৰ কেণ্ডিডেট হয় বা কেণ্ডিডেট অল ইণ্ডিয়া সকলো ষ্টেটৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ যিটো মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। হবলদাৰটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয়, আৰু টেক্স এছিষ্টেণ্টটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ যে কৰা নাই বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, দৰমহা কিমান পাব সেইটো জনাই আছোঁ। চেলাৰী ক্ষেত্ৰত 18,000ৰ পৰা 81,100 পৰ্যন্ত লাভ কৰিব পাৰিব। এজ লিমিট আপোনালোকে 18ৰ পৰা 27 বছৰৰ ভিতৰলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সনসমূহ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত মই আপোনালোকৰ ডিটেইলছখিনি জনাই দিছোঁৱে, আৰু বয়স সময়সীমাৰ কথা কৈছোঁৱে। যেনেকৈ ফৰ এক্সাম্পল ST SC ক্ষেত্ৰত 32 বছৰলৈকে পাৰিব, OBCৰ ক্ষেত্ৰত 30 বছৰলৈকে, PWBD কেণ্ডিডেট হ'লে আপোনালোকে 37 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। যিটো গভৰ্ণমেণ্ট ভেকেঞ্চি, সেইকাৰণে গভৰ্ণমেণ্টৰ যিটো এজ ৰিলেক্সেশ্যন পলিচি আছে সেই পলিচিটো তেওঁলোকে ফ'ল' কৰিব। চ' কাষ্টম বিভাগৰ ফালৰ পৰা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সেই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে কাষ্টম বিভাগত ভেকেঞ্চিৰ ক্ষেত্ৰত যে আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ বিচাৰিছে সেইটোও জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দৰমহাটো আকৌ কৰিছোঁ 18,000ৰ পৰা 81,000 পৰ্যন্ত লাভ কৰিব, যিটো প্ৰমোশ্যন লাভ কৰে বা আপোনালোকৰ গ্ৰেড পেখিনি বাঢ়ি বাঢ়ি গৈ থাকে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC হওক, SC SC PWD BD কেণ্ডিডেট হওক, সকলোৰে কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কাষ্টম বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ডিটেইলছখিনি মই জনাই দিছোঁৱে। চ' যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে কৰি ল'ব পাৰিব। আৰু সকলো কেটেগৰী সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব। জেনেৰেল হ'লেও পাৰিব, OBC হ'লেও পাৰিব, EWC হ'লেও পাৰিব। চিলেকশ্যন প্ৰচেছটো নো এক্সাম হয়। আপোনালোকে যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ পিছত তেওঁলোকে কিবা এটা ভিত্তিত ডাইৰেক্ট চিলেকশ্যন কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলেও পাৰিব। ফৰ এক্সাম্পল যিটো MTSৰ ভেকেঞ্চি আছে তাৰ ক্ষেত্ৰত 10 পাছ কৰিলে হ'ল। বাকী গ্ৰেজুৱেশ্যনো পাছ কৰিলে আবেদন কৰিব। মানে গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত যিটো টেক্স এছিষ্টেণ্টৰ ভেকেঞ্চি আছে সেইটো গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু ডিপাৰ্টমেণ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এইখিনি চাৰ্টিফিকেট হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম অফিচিয়েল যিখন নটিফিকেশ্যন হয় সেইখন ভালদৰে পঢ়ি লওক। তাতে সকলোখিনি কথা লিখা থাকিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা। আবেদনসমূহ 19 মে'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু 60 দিন থাকে। 60 দিন মানে হৈছে আপোনালোকে জুলাই মাহৰ
19 তাৰিখ পৰ্যন্ত আবেদন কৰিব পাৰিব আপোনালোকৰ যথেষ্ট সময় আছে সো ভালদৰে পঢ়ি মেলি চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সকলোখিনি কথা জনাই দিছো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে লগ পাম